আজি কঁঠালৰ কথা পাতিম কঁঠালৰ লগত আজি বৰালি মাছ সৰিয়হ দিয়া আৰু সেই সৰিয়হ দিয়া বৰালি মাছ ভাপত দিয়া সেই ভাপত দিয়া বৰালি মাছৰ কথা পাতিম লগতে কঁঠালৰ মুচিৰ কথা পাতিম আৰু লগতে মাংসৰ আছে মাংসৰ কথাও পাতিম হয় আপোনালোকে ঠিকই ধৰিছে আপোনালোকে চাই আছে পলিটিক্যাল পাকঘৰ আৰু আজি পলিটিক্যাল পাকঘৰৰ আমাৰ অতিথি হ'ল ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া আহক গুৱাহাটীৰ আপোনাৰ অফিচিয়েল আৱাসত আছো আহক একেদিনটো ব্যস্ততাতে আছে হয় নাই ব্যস্ততা ইমান নাই বাজেট সেশন চলি আছে বিধায়কসকলৰ এইটোৱে আচল কাম সঁচা কথা ক'বলৈ গ'লে আৰু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ সেশন বাজেট সেশন এই যে মাজতে কেবুল পাব আকৌ সমষ্টি অফিচ কেতিয়াবা যদি প্ৰয়োজন হয় যাম নহ'লে এমাহ মানে গুৱাহাটী থাকিম বুলি আহিছে না গুৱাহাটীত থকা তেনেকুৱা কোনো হেৰি নাই যিদিনা কিবা থাকিব এছেম্বলি থাকিব সেইদিনা তাৰপিছত DRSC মিটিং আছে সেই মিটিংবিলাকত থাকিম আৰু পৰৱৰ্তী সময়ত মাজে মাজে সমষ্টিত গৈ কাম কাজ চাব উজনি বা নামনিৰ মানুহ বিশেষকৈ উজনিৰ মানুহ তাত যাৰ ঘৰ দুৱাৰ আছে গুৱাহাটীত কামত আহিলে বা আমাৰ মা দেউতাহঁতো যেতিয়া গুৱাহাটীলৈ আমাৰ ঘৰলৈ আহে কেতিয়া উভতি যাওঁ সেই ধাৰণাতে থাকে যে ইয়াত ভাল নালাগে আৰু আপোনাৰো কেতিয়াবা তেনেকুৱা ভাৱ হয়নে নাই ইয়াত নাই মই ইয়াত নাথাকোঁ সাধাৰণতে কিবা কাম থাকিলে আহোঁ নহ'লে গুচি যাওঁ ইয়াত থকাৰ হেবিট তেনেকুৱা নাই এনেকুৱা কেতিয়াও হোৱা নাই যে দুদিনমান গৈ গুৱাহাটীত থাকিম তেনেকুৱা ধৰণৰ কোনো মোৰ অভিজ্ঞতা নাই কিয় ঠাইটুকুৰা ভাল নালাগে নেকি ভাল লাগে কিন্তু কাম যথেষ্ট বেছি আছে বিভিন্ন ধৰণৰ সমষ্টিৰ ৰাইজৰ কাম আকৌ মই যিহেতু চামজদুৰ সংঘৰ দায়িত্বটো আছোঁ গতিকে সেইফালৰো কাম গতিকে কামৰ ইমানে তাগিদা থাকে যে মই আৰু এনেও মোক ইমান এনেই থাকি সময় কটাবলৈ বৰ ভাল নালাগে সেই পুৰণি অফিচটোলৈ যায়নে আচ্ছাৰ অফিচলৈ আচ্ছা হোষ্টেলত কেতিয়াবা যাওঁ তাততো মই থাকি পোৱা নাই কিন্তু যাওঁ কেতিয়াবা আচ্ছাৰ হোষ্টেললৈ যাওঁ তাততো ৱেলফেয়াৰ বৰ্ডৰ অফিচখনো আছে তাত মই চামজদুৰ সংঘৰ সাধাৰণ সম্পাদক হিচাপে তাত বৰ্ড মেম্বাৰ হৈ আছোঁ তো মাজে মাজে বৰ্ড মিটিঙৰ কাৰণেও যোৱা হয় এনেও খা খবৰ ল'বলৈ যাওঁ আজি কি হ'ব আজি কি বনাম আমি আজি কঁঠাল দেখিছোঁ এয়া প্ৰথম এইবাৰ মানে ছিজনত কঁঠাল খাই ভাল লাগে যিসকল ভেজিটেৰিয়ান তেওঁলোকে কঁঠাল খাই খুব ভাল পায় আৰু মাংসৰ অল্টাৰনেটিভ হয় মাংসৰ অল্টাৰনেটিভ আৰু আমিও কঁঠাল খাই খুব আমাৰ ঘৰতো কঁঠাল মাজে মাজে বনায় আৰু যেতিয়া নবনায় মই সাধাৰণতে খোৱা বোৱা নবনাওঁ খুব কম বনাওঁ মানে বনোৱা তেনেকুৱা হেবিট নাই কেতিয়াবা এমাৰ্জেঞ্চিতহে বনাওঁ আপুনি কম বনাওঁতে যদি ইমান ডেঞ্জাৰ বস্তুটো লৈ লৈছে যে বনাবলৈ নাই এই বস্তুটো বনাবলৈ সহজ এইটো বস্তু কাটোতে আটাইতকৈ দিগদাৰ মানে তেল লগাই ল'ব লাগে সেইকাৰণে সেই প্ৰথম চেলেঞ্জটোৱে হ'ল যে এইটো কাটি আপুনি আমাক দেখুৱাওক আপুনি মিঠাতেল লগাই ল'ব লাগিব আছে মোৰ ওচৰত মিঠাতেল মই লৈ লওঁ মিঠাতেল আপোনাক মই গোটাই দিছোঁ আচলতে যেতিয়া আমি পকা কঁঠাল খাইছিলোঁ আমাৰ বাৰীত ডাঙৰ কঁঠাল গছ আছে এতিয়াও আছে হয় গছজোপা কিন্তু বৰ পুৰণি গছ তো তাত আমি যেতিয়া পথাৰত যাওঁ ছিজনত তেতিয়া তাত বাৰীতে কঁঠাল খোৱাৰ আমাৰ হেবিট আছে আমি লগত তেল লৈ যাওঁ তাতে আৰু কলপাত কাটি তাৰপিছত মানে আমাৰ কঁঠাল খাওঁ খুব ভাল লাগে মোৰ মানে আমাৰ ৰিলেটিভ কাজিন ব্ৰাদাৰ দুজনমান আছে তেওঁলোক মানে অকলে এটা কঁঠাল খাব পাৰে আপুনি মই নোৱাৰোঁ মই 2-4 পিচ খাওঁ কঁঠাল আৰু এঠাইত মই খাবলৈ পাওঁ মাজে মাজে আমাৰ যিসকল ভোজপুৰী ভাই ভনীসকল আছে তেওঁলোকৰ বিয়াত কিন্তু কমন আইটেম থাকে আৰু তেওঁলোকৰ বিয়াত গৈ যদি কঁঠাল খাবলৈ নাপায় তেন্তে মানে ভোজপুৰী বিয়া খালোঁ নে নাই ডাউট হৈ যায় তেওঁলোকৰ বিয়াবিলাকত মানে কঁঠাল খাই খুব ভাল লাগে আৰু ঘৰতো মায়ে খুব ভাল ৰান্ধে মা খুব ধুনীয়া ৰান্ধে যিহেতু আপুনি চামজদুৰ সংঘৰ আৰু যিহেতু আপুনি সেই সমুদায়ৰ পৰাই আপুনি ৰিপ্ৰেজেণ্ট কৰে ডুমডুমাক এটা বিষয় যিটো মানে বাৰে বাৰে আহে যে 2017ত ডিজিটেলাইজেশ্যন কৰাৰ এটা খুব প্ৰচেষ্টা এটা কৰা হ'ল যে প্ৰতিগৰাকী চাহ শ্ৰমিকৰ এটা বেংকৰ একাউণ্ট থাকিব একাউণ্টত পইচা সোমোৱাই দিয়া হ'ব ATMৰ পৰা পইচা উলিয়াব আজিও কিন্তু সকলোৱে শুকুৰবাৰে বা শনিবাৰে নগদ পইচাই দৰমহা লয় ত কি হ'ল মানে অসুবিধাটো কি মানে বাগানত ডিজিটেলাইজেশ্যন কৰা বাগানৰ মানুহক বুজাবলৈ এতিয়াও বুজাই উঠাবলৈ অসুবিধা হৈছে নে ATMে গৈ বাগানত পোৱাকৈ নাই নহয় গোটেইখিনি কথাই আছে আপুনি কোনোবা এটা কাৰণ আপুনি বাছি ল'ব নোৱাৰে আচলতে জনধন একাউণ্ট বা জিৰ' বেলেঞ্চ একাউণ্ট এই কথাটোৰ কাৰণে আমি মোদীজীক
আন্তৰিকতাৰে ধন্যবাদ দিব লাগিব বাগিচাৰ সাধাৰণতে মানুহ যেতিয়া ৰিটায়াৰ্ড হৈছিল ৰিটায়াৰমেণ্টৰ পিছত যেতিয়া তেওঁলোকে মানে ৰিটায়াৰমেণ্ট বেনিফিট পায় সেই পাওঁতেহে তেওঁলোকে একাউণ্ট খুলিব লগা হৈছিল আৰু সেই একাউণ্টটো খোলোতে বহুত কষ্টৰ মাজত একাউণ্ট এটা খুলিব লগা হৈছিল কিন্তু এই যেতিয়া জিৰ' বেলেঞ্চ একাউণ্ট খোলা হ'ল আজিৰ তাৰিখত মানে 95% মানুহৰ একাউণ্ট কিন্তু জিৰ' বেলেঞ্চ বা জনধন একাউণ্ট জিৰ' বেলেঞ্চ একাউণ্টবোৰ আজিকালি প্ৰায় ফ্ৰিজ হৈ গৈছে না ট্ৰানজেকশ্যনটো আপুনি কৰিব লাগিব যদি আপুনি ট্ৰানজেকশ্যন নকৰে সেই একাউণ্টৰ কোনো মানেই নহ'ল না পিছত আকৌ KYC দি পেলাই তেওঁলোকে আপডেট KYC টো বহুতে দিব পৰা নাই বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে না সেইটো এটা সমস্যা আছে নতুবা বাৰ্থ চাৰ্টিফিকেটৰ কথা নাহে বাৰ্থ চাৰ্টিফিকেটটো মোৰো নাই মোৰো বাৰ্থ চাৰ্টিফিকেট নাই গতিকে মই কি মোৰ বেংক একাউণ্ট নাই নেকি বেংক একাউণ্ট থাকিব কিন্তু এটা কথা ঠিক যে একাউণ্টবিলাক হ'ল একাউণ্টবিলাক হোৱাৰ পিছত বহু বাগিচাত কিন্তু মানুহে ডিজিটেল বেংকিং কৰি আছে ATMও হৈছে তাৰপিছত CSP বিলাক দিয়া হৈছে বেংকবিলাকে CSP প্ৰভাইড কৰিছে আৰু সেই CSP বিলাকৰ যোগেদি ভালেমান বাগানত আজিকালি পে'মেণ্ট হয় বোনাছ হয় ছুটি পইচা হয় গোটেইখিনি হৈছে আৰু এইটো অৱশ্যে অলপ সজাগতাৰো প্ৰয়োজন আছে বহুত মানুহে বেংকত গৈ পেলাই টকা পইচা উলিয়াবলৈ টান পায় ক'ৰবাত আমাৰো ভুল হৈছে আমি যিসকল জনপ্ৰতিনিধি আছোঁ বা সামাজিক সংগঠন বা সমাজৰ যিকোনো দায়িত্বশীল ব্যক্তি আমি এই কথাটোৰ প্ৰতি মানুহক জাগৰূক কৰিব লাগিব এতিয়া আপুনি যিবিলাক বাগিচাত আপোনাৰ বেংক মানে ডিজিটেল বেংকিং হৈছে বা বেংকৰ যোগেদি তেওঁলোকে লেনদেন কৰি আছে সেই বাগিচাবিলাকৰ লোকসকলৰ বেংক একাউণ্টত কিন্তু পইচা আছে কিন্তু যিসকলে কেছ ড্ৰ কৰে মানে কেছ দৰমহা লয় তেওঁলোকৰ কিন্তু সঞ্চয় বুলিবলৈ বেংকে কয় যে আপুনি বৰ বেছি দূৰলৈ যাব নালাগে আপুনি ডিব্ৰুগড় জিলাৰ খোৱাং বাগিচাত যাব ডাঙৰ বাগিচা সেইখন সেই বাগিচাৰ প্ৰায় সকলোৰে বেংক একাউণ্ট আছে আৰু তেওঁলোকৰ বেংক একাউণ্টবিলাকত যদি আপুনি বেলেঞ্চ চেক কৰে তেন্তে চবৰ একাউণ্টত আপুনি পইচা পাব বেংকে কয় যে বাগিচাৰ কৰ্তৃপক্ষসকলে সহযোগ কৰা নাই তেখেতসকলে ঘৰ বনাই দিয়া নাই ইলেক্ট্ৰিচিটি দিয়া নাই সেইকাৰণে আমি ATM বহাব পৰা নাই বাগিচাৰ কৰ্তৃপক্ষসকলে কয় যে নহয় ATM তেখেতসকলে আমি ঘৰ বনাই দিছোঁ ATM ইয়াত আনি বহাই দিয়া নাই আৰু সৰু সৰু টাউনবোৰত বেংকৰ কৰ্মচাৰী ইমান নাই যে দূৰলৈ বাগানলৈ গৈ পেলাই সেই পইচা ভৰাব গাড়ী পঠিয়াব নাই এই কথাটো একেবাৰে মানে নুই কৰিব নোৱাৰি এতিয়াও ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ডেভেলপ হ'ব লাগিছিল সেইমতে মানে হোৱা নাই এইটো কৰিব লাগিব আৰু ATM হয়তো ক'ৰবাত এটা হ'লেও নহ'ব ডাঙৰ বাগিচা মানে মোৰ নিজৰ সমষ্টিত কিছুমান বাগিচা আছে যিবিলাক বাগিচা মানে এখন বাগিচা এখন পঞ্চায়ত তো তাততো পপুলেশ্যন বহুত বেছি হ'ব সেইকাৰণে তাত যদি আপুনি এটা ATM দিয়ে নহ'ব ATM হয়তো তাত 2-3টা লাগিব পাৰে বাগানৰ কথা আৰু পাতিম হয় বাগানৰ কথা আৰম্ভ কৰিলে শেষ নাই মোক কয় যে তয়ো যেতিয়া বাগানৰ কথা বেছি কথা পাত সেইকাৰণে অলপ খোৱা বোৱাৰ কথাও পাতিম আমি এতিয়া বৰ্তমান কি কৰিম প্ৰথমে ভাজি বনাই লওঁ আলু আৰু ভেন্দি এয়াও বতৰৰ প্ৰথম ভেন্দি কুমলীয়া ভেন্দি এইবাৰ মানে বতৰৰ নতুন যিবোৰ মানে পাচলি আহিছে সকলো বস্তু আপুনি খুৱাব আজি এনে খাই ভাল পায় নে চকিন নে খুৱাব খাই ভাল পাওঁ কিন্তু মই চিম্পুল খানা ভাল পাওঁ যেনে মানে মোৰ বৰ বেছি মানে তেল মছলা মই খাই ভাল নাপাওঁ চিম্পুল যিমান চিম্পুল হয় সিমানে ভাল পাওঁ মাছ খাই ভাল পাওঁ মাছ খাই ভাল পাওঁ আৰু মাংসৰ ভিতৰত চিকেন খাই ভাল পাওঁ বাগানততো মানুহে মাটনে বেছি খায় চিকেনটো কমেই খায় নাই আগত খাইছিলোঁ এতিয়া লাহে লাহে এতিয়া অলপ মানে MLA হৈ যোৱাৰ পিছত অকণমান মানে বাগানী আহিব অকণ এৰি দিছে নেকি নাই এৰা ঘৰত এতিয়াও আমাৰ সেইফালে আকৌ আমাৰ ঘৰত যেতিয়া ঘৰুৱা কিবা যদি সকাম হয় কেইদিনমান আগত ভাইটিৰ বিয়া হৈ গ'ল তো ঘৰুৱা যেতিয়া আমি কিবা আমাৰ থাকে আমি সেই নেপালী কাটিংহে তেতিয়া সেই বাগানত থাকিলে নেপালী কাটিং চহৰলৈ আহিলে লোকেল চিকেন নাই তাতো লোকেল চিকেন কিন্তু নেপালী কাটিংটো থাকিব লাগিব কম খাওঁ 2 পিচ খাওঁ ৰেড মিটবিলাক অলপ এভইড কৰা ভাল বুলি কয় কনচিয়াছ হৈছোঁ বয়সটো লাহে লাহে হৈছে এতিয়া 45 হৈ গ'ল আৰু আমাৰ ঘৰত আৰু এটা বস্তু খুব পপুলাৰ সেইটো হ'ল মানে এই পেটু চেটু দি পেলাই যিটো বনোৱা হয় ভাজি যিটো আমাৰ সহজ ভাষাত বাগানত চাখনা বুলি কয় সেইটো বহুত টেষ্টি আমাৰ ঘৰৰ মানুহে বনায় আমাৰ মামাহঁত বা আমাৰ যিবিলাক মানে আমাৰ ভাই ককাইবিলাক খুব ধুনীয়া বনায় লেডিছে নহয় জেন্টছবিলাকে ভাল বনায় আৰু আমাৰ যিকোনো মানে প্ৰগ্ৰামত সেইটো এটা বেলেগ আইটেম থাকে
সেইটো খাই আমি চবেই ভাল পাওঁ বিধায়ক হোৱাৰ পিছত নে তাৰ আগৰ পৰাই অলপ এনেকুৱা সজাগতাটো আহিছিলে নাই মই আগৰ পৰাই হেল্থ কনচিয়াছ মই আগৰ পৰাই খোৱা বোৱাত মই আগৰ পৰাই সাৱধান কম খাওঁ আপুনি ঘৰত সুধিলেও গম পাব প্ৰথমতে সেই কুমলীয়া ভেন্দি আলু ভাজি হ'ব এইখিনি আছে এইখিনি প্ৰথমে এতিয়া ভাজিম আমি আৰু তাৰপিছত লগতে মাছো বনাম নহয় জানো আচ্ছা এটা কথা মই কওঁ যে আপুনিতো এইবাৰ প্ৰথমবাৰ বিধায়ক হয় এই প্ৰথম বিধায়কক হোৱা যিসকল ছিনিয়ৰ বিধায়ক আছে বা মিনিষ্টাৰ মন্ত্ৰী আছে এই স্কুল কলেজত যেতিয়া নতুনকৈ আপুনি এডমিশ্যন ল'লে সেই ৰেগিঙৰ কথা এটা থাকে ছিনিয়ৰ বুলি এটা কথা থাকে এই বিধায়কসকলৰ ক্ষেত্ৰতো থাকেনে সেই ছিনিয়ৰটো থাকিবই ছিনিয়ৰিটিৰ কথা আহিব মানে ৰুমলৈ পটকৈ সোমাই যাব নোৱাৰে ধৰি লওক আৰু এজন আপোনাতকৈ অলপ ছিনিয়ৰ এজন পটকৈ কাৰোবাৰ তেনেকুৱা কোনো বাধা নাই কিন্তু যিসকল জ্যেষ্ঠ তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত থাকে বিধানসভা মানুহে ভাবে যে মানে আপুনি ইলেকশ্যন খেলিলে জিকাৰ লগে লগে আপুনি চব কথা জানিব নোৱাৰে বিধানসভা এটা ইমানেই মানে ডাঙৰ বিষয় বিধানসভাৰ বিভিন্ন ধৰণৰ কথা বতৰা তাত গোটেই ৰুলছ এণ্ড প্ৰচিডিউৰ যিবিলাক বিধানসভাৰ যিটো ফাংচনিং বা বিভিন্ন ধৰণৰ কথা তাত থাকে যিবিলাক শিকিবৰ কাৰণে 5টা বছৰ যথেষ্ট নহয় যিসকল দুবাৰ তিনিবাৰ জিকি আহে তেওঁলোকেহে গোটেইখিনি কথা জানে আৰু কেতিয়াবা এনেকুৱাও দেখিছোঁ দ্বিতীয়বাৰ জিকি অহা বিধায়ক এজনো ক'ৰবাত গৈ পেলাই কাৰোবাক সুধিব লগা হয় গতিকে তাত শিকিব লগা জানিব লগা সোধে এইজনক সুধিলে মই প্ৰায় মোক একদম নিৰ্দ্বিধাই তেনেকুৱা কোনো ধৰা বন্ধা হেৰি নাই যিসকল আছে কেতিয়াবা মই দৰকাৰ হ'লে আমাৰ স্পীকাৰ ডাঙৰীয়াৰ পৰাও মই পৰামৰ্শ লওঁ কেতিয়াবা আমাৰ যিসকল জ্যেষ্ঠ বিধায়ক আছে সকলোকে সোধোঁ চাহ ৰাজনীতি আৰু আপুনি বৰ্তমান কৰি থকা ৰাজনীতি হয় দুটাৰ মাজত কিবা পাৰ্থক্য দেখেনে বহুদিন ধৰিতো আপুনি চাহ ৰাজনীতিত আছে নাই চাহৰ লগত জড়িত যিটো মোৰ কাম সেইটোক মই ৰাজনীতি বুলি নকওঁ সেইটো এটা শ্ৰমিকসকলৰ প্ৰতি মোৰ দায়িত্ব মই চাগে 22 বছৰ বয়স হৈছিল মোৰ তেতিয়াই মই চাহ মজদুৰ সংঘৰ লগত জড়িত হ'লোঁ আৰু তেতিয়া মই ৰাজনীতি বৰ বেছি বুজি নাপাওঁ কিন্তু কথাটো মানুহে কয় যে চাহ মজদুৰ সংঘ মজদুৰতকৈ বেছি চৰকাৰী পক্ষৰ লগত বেছি থাকে চৰকাৰী পক্ষ হৈ বেছি কাম কৰে যিসকলে চাহ মজদুৰ সংঘক বেয়া পায় তেওঁলোকে সেই কথাটো কয় যদি সঁচা অৰ্থত চাহ মজদুৰ সংঘ চৰকাৰী পক্ষ বা মালিক পক্ষৰ লগত থাকিলেহেঁতেন তেন্তে আজিলৈকে চাহ মজদুৰ সংঘ ধাৰাবাহিকভাৱে মানে শক্তিশালী হৈ নাথাকিলেহেঁতেন জীয়াই থকা কাৰণটোৱে সেইটো বোলে নাই এইবিলাক মানে যিবিলাক মানুহ মানে চাহ মজদুৰ সংঘক মানে চাহ মজদুৰ সংঘৰ বিৰোধী তেওঁলোকে এই কথাবিলাক কয় আমিতো প্ৰায় দেখিলোঁ যে চাহ মজদুৰ কৰা সংঘৰ যিসকল মুৰব্বী আছিল সেই সকলো মুৰব্বীয়ে কিন্তু এক মূলসুঁতিৰ ৰাজনীতিতে আহি গ'ল লাষ্টত আহিব পাৰে আপোনাৰ অগ্ৰজ যিসকল আছিলে সেইসকল সকলো মিনিষ্টাৰ সকলো ডাঙৰ নেতা আজিৰ দিনত আহিব পাৰে এইটো এটা স্কুল নেকি যে মানে মূলসুঁতি ৰাজনীতি কৰাৰ বাবে যদি চাহ মজদুৰ সংঘত আপুনি থাকিব পাৰে তেতিয়াহ'লে আপুনি মানে এইটোত আহিবলৈ সহজ হৈ যায় ৰাস্তাটো প্ৰশস্ত হৈ যায় নাই এইবিলাক কথাত আমি বিশ্বাস নকৰোঁ শ্ৰমিক সংগঠনৰ পৱন সিং খাটোৱাৰ পৰা লৈ পেলাই আপুনি সকলোৱেতো সেই তেনেকুৱাকৈ আহিছে নাই শ্ৰমিক সংগঠনৰ পৰা ৰাজনীতিত অহাটো কোনো অস্বাভাৱিক কথা নহয় স্বাভাৱিক নহয় অস্বাভাৱিক অস্বাভাৱিক কথা নহয় অস্বাভাৱিক বুলি কোৱাই নাই কিন্তু আপোনাৰ যদি ছাত্ৰ সংগঠন এটাৰ পৰা যদি ভাল যুৱক যুৱতী ওলাই আহি ৰাজনীতিৰ মজিয়াত যাব পাৰে তেন্তে শ্ৰমিক সংগঠনৰ পৰাও আহিব পাৰে ভাল ৰাজনীতি কৰিব পাৰে আৰু নিজৰ সমাজখনৰ কাৰণে দেশখনৰ কাৰণে নিজৰ যিখিনি অৱদান তেওঁ আগবঢ়াব পাৰে গতিকে তাততো আচৰিত হ'ব লগা একো নাই ছাত্ৰ ৰাজনীতিৰ পৰাই আহক বা শ্ৰমিক সংগঠনৰ পৰাই আহক বা সামাজিক সংগঠনৰ পৰাই আহক আচল কথা হ'ল যে যিবিলাক সামাজিক ব্যক্তি যিবিলাক সমাজৰ হৈ কাম কৰে তেনেকুৱা ব্যক্তিয়ে আচলতে ৰাজনীতিত আহিব লাগে তেতিয়া সমাজে তেওঁলোকৰ পৰা ছাৰ্ভিচ পায় চাহ মজদুৰ সংঘ বা চাহ শ্ৰমিকসকলে ৰূপেশ গোৱালাৰ পৰা কি বিশেষ পাইছে যেতিয়া ৰূপেশ গোৱালাই সক্ৰিয় ৰাজনীতিত আজি বৰ্তমানৰ বিধায়ক ৰূপেশ গোৱালাৰ পৰা চাহ মজদুৰসকলে কি পাইছে সংঘৰ নেতা হোৱাৰ পৰাতো পাইছেই বাৰু চাহ মজদুৰ সংঘৰ থকা আৰু ইয়াত থকাৰ কাৰণে আপুনি এই প্ৰশ্নটো কৰাৰ কাৰণে মই ভাল পাইছোঁ কথা হ'ল যে মই যেতিয়া চাহ মজদুৰ সংঘ সাধাৰণ সম্পাদক হৈ থাকোঁতে পৰৱৰ্তী সময়ত যেতিয়া মই বিধায়ক হ'লোঁ বিধায়ক হোৱাৰ পিছত
নিঃসন্দেহে মোৰ দায়িত্ব বাঢ়িছে আৰু মানুহৰ আশা আকাংক্ষাও বাঢ়িছে কিন্তু এটা কথা ঠিক যে বিধায়ক এগৰাকীৰ এটা সীমা থাকে আৰু এগৰাকী বিধায়ক নিজৰ সমষ্টিৰ কথা বা সমাজখনৰ কথাও বিধানসভাৰ মজিয়াত বা ৰাজ্যখনৰ কথাও বিধানসভাৰ মজিয়াত দাঙি ধৰিব পাৰে আৰু মই সাধাৰণ সম্পাদক হৈ থকা কাৰণে যিবিলাক আমাৰ 11 দফীয়া দাবী আছিল চাহ মজদুৰ সংঘৰ সেই 11 দফীয়া দাবীৰ প্ৰায়বিলাক দাবী আমি ইতিমধ্যে সমাধান কৰিবলৈ যথেষ্টখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ মই সাধাৰণ সম্পাদক হৈ থকাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা বছৰ প্ৰায় 3 ঘণ্টা সময় চাহ মজদুৰ সংঘৰ লগত বহি থৰলি আমাৰ 11 দফীয়া দাবীৰ ওপৰত কথা পাতিছে তাৰ কেইটা আপোনাৰ যথেষ্টখিনি সংবিধান হ'ব যথেষ্টখিনি মাটিৰ পট্টা কিমান আগবাঢ়িছে না মাটিৰ পট্টা চক বসুন্ধৰাত ইতিমধ্যে বহু মানুহে সেইটোতো গভৰ্ণমেণ্ট স্কিমৰ থ্ৰু দি আহিছে যেতিয়া বসুন্ধৰাটো শেষ হ'ব তেতিয়াহে আমি আচল কথা ফিগাৰখিনি আমি ওলাব পাৰিম এতিয়া মাটিৰ পট্টা পাবলৈ হ'লে আমি এতিয়া ধৰক মই যদি মাটিৰ পট্টা পাব খোজোঁ তেন্তে মই নিশ্চয় মাটিৰ পট্টাৰ বাবে মই আবেদন কৰিব লাগিব বাগিচা মানুহৰ পৰাতো সেইটো আশা কৰা লাভ নাই সেই তেখেতসকলে যথেষ্টখিনি হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি আমাৰ চৰকাৰে কৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি যিখিনি বসুন্ধৰাত হ'ব বাকীখিনি আমি LACত কৰিম LACত পাছ কৰাব লাগিব তাৰমানে সেইটো কাম হ'বলৈ অলপ বাকী আছে এতিয়া ইলেক্ট্ৰিফিকেশ্যনটো কিমান আগবাঢ়িছে ইলেক্ট্ৰিফিকেশ্যন মোটামুটি ক্লিয়াৰ হৈছে ইলেক্ট্ৰিফিকেশ্যনৰ কাম বাকী আছে বুলি মই নাভাবোঁ ইলেক্ট্ৰিফিকেশ্যন মোটামুটি ক্লিয়াৰ হৈছে আমি আলু ভাজিটো উঠালোঁ ভেন্দি আলু ভাজি হয় বঢ়িয়া আৰু এটা সুধি যাওঁ তাৰ মাজতে নাই ৰাইজৰ কি এটা মূল দাবী এছ টি দাবীটো আছে কিন্তু আছে এতিয়াও কি বাঢ়িছে নাই সেইটো আপুনিও জানে কি পৰ্যায়ত আছে মই বেলেগকে ক'ব বাগানৰ শ্ৰমিকসকলে ভুলাই গেল নাই ভুলাই যাওয়াৰ কথাই নাই ভুলাই যাওয়াৰ কথাই নাই এটা ইম্পৰ্টেণ্ট মানে কাম হ'ল আমাৰ খুবেই গুৰুত্বপূৰ্ণ কাম আমি সদায় অৰ্গেনাইজ ছেক্টৰৰ কথা পাতোঁ যিবিলাক বাগিচা ডাঙৰ কোম্পানীৰ বাগিচা সেই বাগিচাবিলাকৰ শ্ৰমিকৰ ৱেজেছৰ কথা আমি পাতোঁ কিন্তু এটা ডাঙৰ ছেগমেণ্ট হ'ল স্মল টি গাৰ্ডেন 1.5 লাখ বাগিচা 1.5 লাখ নহয় সেই স্মল টি গাৰ্ডেনৰ শ্ৰমিকসকলে 52% চাহ উৎপাদন কৰিছে যোৱাবাৰ সেই 52% চাহ উৎপাদন কৰিছে মানে সমসংখ্যক শ্ৰমিক সেই ক্ষুদ্ৰ বাগিচাবিলাকত আছে মিনিমাম ছাপৰ্ট প্ৰাইচ তাতো অহা নাই তেওঁলোকৰ কোনো ধৰণৰ মজুৰি নাছিল কিন্তু এতিয়াও মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়া নাই নটিফিকেশ্যন হ'ল ইতিহাসত প্ৰথমবাৰ ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিছে চৰকাৰে দিয়া হৈছে নে এতিয়া এইটো ইমপ্লিমেণ্ট কৰোৱাব লাগিব কিমান ইমপ্লিমেণ্ট 232 টকা হৈছে ইমপ্লিমেণ্টেশ্যন হোৱা নাই মানে আপোনালোকৰ চৰকাৰৰ সময়তে 3বাৰকৈ বেতন বাঢ়িছে এতিয়া গৈ পেলাই আপোনাৰ 232 হৈছে তাৰমানে তথাপিও আমি ডমেষ্টিক আমি যদি ইয়াত এটা মানে ঘৰত যদি গুৱাহাটীৰ পৰা লেবাৰ এগৰাকী লৈ যাওঁ তেতিয়াহ'লে 500 টকা মিনিমাম আৰু অথচ বাগিচাত কাম কৰাগৰাকী এতিয়াও কিন্তু 232 পাই আছে এতিয়াও আপুনি ভাবেনে যে এতিয়াও বহু বাকী আছে দৰমহা পাবলৈ এতিয়াও বাকী আছে কাৰণ যিটো ৱেজ বাঢ়িছে আমাৰ এইটো ইণ্টাৰিম হয় অন্তৰ্বৰ্তীকালীন আমাৰ ফাইনেল ৱেজ এতিয়াও হোৱা নাই আৰু বাগানৰ যিটো ৱেজ সেইটো দুটা কম্পনেণ্ট আছে কেছ আৰু কাইণ্ড বুজিছোঁ তো যিহেতু কাইণ্ডত আমি ৰেচন পাওঁ ফায়াৰউড পাওঁ ড্ৰাই টি পাওঁ ঘৰ পাওঁ সেইখিনি সুবিধাও আছে তাৰ লগত সেইখিনিও যোগ হ'ব লেবাৰে এই বস্তুটো মানি লয়নে যেতিয়া তেখেতক ক'ব তুই তো ৰেচন পাতি তুই তো ঘৰ পাতি তুই তো খৰি মানুহে জানে মই যদি কিবা এটা ফেচিলিটি পাইছোঁ মই কেনেকৈ ৰিফিউজ কৰিম এইটো মইতো ডিনাই দৰমহাটো হাতে কমেই পাতিব তেতিয়া ক'ব পইচা এই কথাটো আপুনি মই আপোনাৰ লগত একমত 232 টকাত আজিৰ তাৰিখত মানুহ মানে ঘৰ এটা ভালকৈ চলাব নোৱাৰে মানুহৰ উপাৰ্জন বাঢ়িব লাগিব এই কথাষাৰ মই দুজন ব্যক্তিক সুধিছোঁ এজন বিধায়কক সুধিছোঁ এজন অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকক সুধিছোঁ দুটা উত্তৰ মোক বেলেগে লাগে এতিয়াও ডিপ্ৰাইভড যি পাব লাগে আমি এতিয়াও আৰু পাবলৈ আছে চাহ জনগোষ্ঠীৰ মানুহ আজিও শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা অৰ্থনৈতিকভাৱে পিছপৰা সামাজিকভাৱে পিছপৰা আমাৰ এতিয়াও মাটি বাৰী নাই গতিকে আমিতো পিছপৰি আছোঁ আৰু পিছপৰি থকা শ্ৰেণী এটাক আগবঢ়াই লৈ যাবৰ কাৰণেতো বহুত কাম কৰিব লাগিব আৰু সেই দিশত যথেষ্টখিনি কাম হৈছে যিটো গতিত এই এটা বছৰত শ্ৰমিকৰ মজুৰি বাঢ়িছে কেতিয়াও বঢ়া নাছিল আৰু এটা কথাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিব লাগিব তেওঁ নিজে উপস্থিত থাকি শ্ৰমিকৰ হাজিৰাৰ কথা তেওঁ আলোচনা কৰিছে মালিক পক্ষৰ লগত হয় মালিক পক্ষ কিন্তু ৰাজি হোৱা নাছিল মুখ্যমন্ত্ৰীয়ে ইণ্টাৰভিউ কৰাৰ পিছত বাঢ়িছে কিন্তু কোৰ্টৰো অৰ্ডাৰ আহিছিলে প্ৰথম অৱস্থাত 2021ত নিৰ্বাচনৰ পূৰ্বে যেতিয়া 50 ৰুপিজ বঢ়োৱাৰ কাৰণে নটিফিকেশ্যন হ'ল সেইটোক তেওঁলোকে কোৰ্টত চেলেঞ্জ কৰিলে হয় তো
তো চেলেঞ্জ কৰাৰ পিছত যেতিয়া মানে তেতিয়া তেখেতৰ লগত আমি আলোচনা কৰিছিলোঁ যে চৰকাৰ অহাৰ মানে আমাৰ ৱেজটো ঠিক কৰি দিব লাগে। তেওঁ কৈছিল যে গভৰ্ণমেণ্ট আহক, গভৰ্ণমেণ্ট অহাৰ লগে লগে এমাহৰ ভিতৰত মই ৱেজটো ঠিক কৰি দিম। তেওঁ কথামতে কাম কৰিলে। মে' মাহত তেওঁ শপত গ্ৰহণ হ'ল 10 তাৰিখে, আৰু মে' মাহৰ ভিতৰতে তেওঁ 50ৰ পৰা 32 হ'লগৈ। 32 হ'ল, কিন্তু আউট অফ কোৰ্ট ছেটেলমেণ্ট হ'ল। যদি 50 হ'লহেঁতেন তেন্তে কোৰ্টত কিয় যাব লগা হ'লহেঁতেন? কোৰ্টত যাব লগা নহ'লহেঁতেন। আৰু সকলোৱে থাকি তাত আলোচনা কৰি পেলাই এটা এৰা ধৰাৰ মাজত আমি 38 ফিক্স কৰিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আকৌ ৱেজ হ'ল। তো সেই ৱেজ বাঢ়িছে, কিন্তু যিটো আমি বিচাৰি আছোঁ বা যিটো আশা কৰি আছোঁ সেইটো আজিও হোৱা নাই, সেইটো আৰু বাঢ়িব লাগিব। আৰু বাঢ়িব, আৰু কথাও আছে, বেতনো বাঢ়িব লাগিব। আমাৰ ইয়াত সা সৰঞ্জামো বহুত গোটাই লৈছোঁ আজি, সেইখিনিও হ'ব লাগিব। কঁঠালৰ মুচি মানে এই বনাবলৈ প্ৰস্তুত, সিফালে আলু ভাজি হৈছেগৈ। এইটো বস্তু প্ৰায়ে হয়, ৰাজনীতিৰ কথা আৰম্ভ কৰিলে ভাজি দেৰি যায়। এইটো অকণমান দেৰি যোৱা নাই, কিন্তু তলত লাগি গৈছে হ'ব। সেইটো আজি এইটো প্ৰায় চবৰ ঘৰতে হৈয়ে আছে এই কথাটো। মানে আচলতে দুটা বস্তু একেলগে মিলাব গ'লে তেনেকুৱা হয়েই। এইখিনিতে এটা চমু বিৰতি লৈছোঁ, ক'লৈকৈ নাযাব। তাৰপিছত আমি মাছলৈ আহিম। বৰালি মাছ, সৰিয়হ দি ভাপত দিয়া, আৰু লগতে কঁঠালৰ মুচি। এইবাৰ বহুত নতুন ব্যঞ্জন আছে, ক'লৈকো নাযাব। এইখিনি বনাবও শিকিম, ৰাজনীতিৰ কথাও শিকিম, আৰু লগতে চাহ জনজাতি তেখেতসকলৰো বহুত সমস্যা আছে, সেইখিনিৰ কথা পাতিম। এটা চমু বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। দেখুৱাবলৈ মানে এই কঁঠালৰ মুচি, এই আপোনালোকে যেতিয়া ব্ৰেকত চাহকাপ খাই আছিলে সিমান সময়ত ডুমডুমাৰ বিধায়কগৰাকীয়ে কঁঠালৰ মুচি আগবঢ়াইছিলে, আৰু প্ৰায় শেষৰ ফালে। আৰু এতিয়া লগতে আমি কি কৰিম? বৰালি মাছ, সৰিয়হ দি ভাপত ষ্টিম ফিছ। এইটো সৰুৰ পৰা বাগানত চলিছিলে নে পিছতে লিখা পঢ়া কৰি পেলাই বাহিৰলৈ আহি লাহে ধীৰে এইটো মানে? বাহিৰত যেতিয়া বিভিন্ন জেগাত যাওঁ, হে তাত গৈ আৰু এইবিলাক আইটেম যেতিয়া চোৱা হয়, ভাপৰ বস্তুবিলাক আৰু বইল বস্তুবিলাকতো সদায় ভাল লাগে। সেইকাৰণে এইটো আমি বন্ধ কৰি দিওঁ, হৈ গৈছে কিজানি। হয়, এতিয়া আমি ষ্টিম ফিছ বনাম। এইটোত মানে সৰিয়হ চৰিয়হ দি অকণমান দেৰি মাৰি মেলি থৈ দিব লাগিব। হয়, তাৰপিছত এনেকুৱাকৈ ষ্টিমাৰত পানী গৰম আছেই, আমাৰ কেইবাটাও আমি কৰিছোঁ। আপুনিতো কৰি থৈছেই। অঁ, এই চাহ বাগিচাৰ অঞ্চলৰ পৰা অহা বিধায়কটো, সেইকাৰণে কৈছিলে হাতত একাপ চাহ ৰাখিয়ে থ'বলৈ। মই কৈছিলোঁ ৰঙা চাহ দিবলৈ, গ্ৰীণ টি দিছে। আজিকালি বোলে অৰ্গেনিক আৰু বোলে স্বাস্থ্যৰ বাবে ভাল। কিন্তু আমিও যিহেতু এই বাগিচাৰে মানুহ, বাগিচাতে জন্ম কৰ্ম, সেইকাৰণে ৰঙা চাহটোৱে ভাল লাগে। কোনটা ভাল লাগে, লাল চাহ নে গ্ৰীণ চাহ? লাল চাহ ভাল লাগে। লাল চাহ ভাল লাগে। বাগানৰ মানুহক সদায় ৰঙা চাহ দিব লাগে। CTC লাল চাহ অলপ কাঢ়া, অলপ গুণটো আহিব লাগে, লিকাৰ তাগৰা হ'ব লাগে, তাগৰা লিকাৰ হ'ব লাগে। আৰু এতিয়া আমি এইটো উঠাই দিলোঁ নহয় জানো? এতিয়া সি নিজে নিজে হৈ থাকিব ভাপত। ৰূপেশ গোৱালাই যেতিয়া মানে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, দুৰ্নমৰ পৰা যুঁজিছিলে, প্ৰথমে টিকেটটো লৈ পেলাই অকণমান যুদ্ধ এটা আছিলেই। বহুতে কৈছিলে ৰূপেশ গোৱালাই টিকেট নাপাবও পাৰে, বহুতে ক'লে পাব। আপোনাৰ টেনশ্যন হৈছিলে নেকি? সেই কথাবিলাক অকণমান
বিভিন্ন ধৰণৰ কথা আছে তাত। মই আচলতে ইলেকশ্যন খেলিম বুলি ভবাই নাছিলোঁ, কিন্তু যিহেতু ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছোঁ, মানে সকলোৰে আশা থাকে আৰু মোৰো আশা আছিল যে কেতিয়াবা বিধানসভাৰ মজিয়ালৈ যাম। কাৰণ আগে পিছে যেতিয়া দিছপুৰলৈ আহোঁ, বিধানসভাৰ সময়ত আহিলে চাবলৈ যাওঁ, ছেশ্যন চাবলৈ যাওঁ, আৰু মনত ভাৱ হয় কেতিয়াবা আহি যদি ৰাইজৰ কাৰণে মাত মাতিব পাৰোঁ, ৰাইজৰ কাৰণে যদি কিবা কৰিব পাৰোঁ, তেন্তে ভাল লাগিব বুলি সদায় এটা সপোন আছিল। যেতিয়া আপুনি জিকি আহিল, তেতিয়া আকৌ কথা উঠিছিলে যে ৰূপেশ গোহালাই মন্ত্ৰিত্ব পাবও পাৰে, কাৰণ আপুনি শিক্ষিত এজন যুৱক, আপুনি ACMSৰ এজন সক্ৰিয় সদস্য, চাহ বাগিচাৰ যিসমূহ সমস্যা আছে বা চাহ বাগিচাৰ যিসকল লোক আছে সকলোৰ লগত আপোনাৰ এটা কানেক্ট আছে। সেইগতিকে বহুতে কৈছিলে যে ৰূপেশ গোহালাই হয়তো মন্ত্ৰিত্ব পাবও পাৰে। না, মই কেতিয়াও সেইবিলাক কথা ভবা নাই। মই বিধায়ক হিচাপে কাম কৰি, মানে বিধানসভাৰ মজিয়ালৈ, পবিত্ৰ মজিয়ালৈ নিৰ্বাচিত হৈ আশাটোহে মোৰ সপোন আছিল। আৰু ৰাজনীতিতো সকলোৰে আশা আকাংক্ষা থাকে, কিন্তু মই কেতিয়াও মন্ত্ৰী হ'ম বুলি ভবা নাই। সেইটো দলৰ নেতৃত্বৰ ওপৰত আছে। যদি নেতৃত্বই কেতিয়াবা ভাবে, আৰু এতিয়া আমি একেবাৰে নতুন মানুহ আহিছোঁ, এতিয়া কাম শিকিব লাগিব, জানিব লাগিব, গতিকে কেতিয়াও সেইবিলাক কথা ভবা নাই। আপুনি আৰু পল্লৱ লোচন প্ৰায় ওচৰা ওচৰিয়ে সমবয়সীয়া একেলগেই কাম কৰিছিলে। প্ৰথমবাৰ 2011 চনত মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, আমি একেলগতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। সেইবাৰ মই হাৰিছিলোঁ, একেলগে আছিলে। এতিয়া সেই পল্লৱ লোচন আজি MP। আপুনি এইটো ক'ব নোৱাৰে যে মই অকল বিধায়ক লৈয়ে সন্তুষ্ট হৈ থাকিব বিচাৰিছোঁ। নাই, এইবিলাক কথা চাওক, হ'ম বুলি ক'লেতো আৰু হ'ব নোৱাৰে, হ'ম বুলি ক'লেতো হ'ব নোৱাৰে। এইটো আপোনাৰ কপালত থাকিব লাগিব, ৰাইজে আপোনাক আশীৰ্বাদ কৰিব লাগিব, আপুনি ভাল কাম কৰিব লাগিব। যদি ভাল কাম কৰে, ভৱিষ্যতে হয়তো আপোনাক দলেও স্বীকৃতি দিব, ৰাইজেও স্বীকৃতি দিব। গতিকে সেইটো এটা সুকীয়া কথা। অসমৰ ৰাজনীতিত বা অসমত যদি কোনোবা এখন চৰকাৰে মানে শাসনলৈ আহিব লাগে, চাহ জনজাতিৰ ভোট কিমান প্ৰয়োজন বুলি ভাবে? অসমৰ ৰাজনীতিত আদিবাসী চাহ জনগোষ্ঠী সমাজৰ ভোট অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু বিগত নিৰ্বাচনবিলাকত প্ৰতিটো নিৰ্বাচনত চাহ জনগোষ্ঠী ৰাইজে সেইটো প্ৰতিফলিত কৰি আহিছে। আৰু বিশেষকৈ আমাৰ প্ৰায় 42টা বিধানসভা সমষ্টি এনেকুৱা আছে য'ত চাহ জনগোষ্ঠীৰ ভোট ডিচাইডিং ফেক্টৰ। 120টাত 42টা, মানে 1/3। তো সেইমতে কিন্তু ৰিপ্ৰেজেণ্টেশ্যনো মন্ত্ৰিত্বত তেনেকুৱা থাকিব লাগে। না, ৰিপ্ৰেজেণ্টেশ্যন বুলি কথা নাই। তাততো আৰু মন্ত্ৰীসভাততো আৰু জাতি জনগোষ্ঠী বুলি কথা নাহে। তাততো আৰু যোগ্যতাৰ বলত যিসকল ভাল কাম কৰিব, যিসকল ছিনিয়ৰ মষ্ট, যিসকলে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিব, ভাল কাম কৰিব বুলি ভাবে, তেওঁলোকে আচলতে মন্ত্ৰীসভাত সুযোগ পায়। গতিকে সেইটো আপুনি জনগোষ্ঠীৰ জনসংখ্যা অনুপাতে প্ৰতিনিধিত্ব পাব লাগে বুলি কোৱাৰ কোনো কথা নাই। চাহ জনজাতি বা চাহ জনগোষ্ঠীৰ মাজৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন কৰি আহিছে ইমান দিনে কংগ্ৰেছৰ হৈ অহা ৰূপজ্যোতি কুৰ্মী, বৰ্তমান বিজেপিত। কংগ্ৰেছত থকা ৰূপজ্যোতি কুৰ্মী, বিজেপিত থকা ৰূপজ্যোতি কুৰ্মী, দুজনক একেবাৰে পৃথক পৃথক দেখোঁ। কিয়? মইতো দেখা নাই। কংগ্ৰেছত থাকোঁতে ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছত খুব ভোকেল আছিলে, আজিকালি একেবাৰে খুব কম। মইতো পাইছোঁ তেওঁক মাত মতা, প্ৰতিটো কথাতে তেওঁ সৰব হৈ থাকে। মানে বিজেপিত এনেকুৱা হয় নেকি যে মানে ধৰি লওক এটা ডিচিপ্লিনত চলিব লাগিব, আগত যি আছিলে ভোকেল আছিলে, এতিয়া কিন্তু সেইবোৰ নহ'ব। তেওঁ আজিও মাত মাতে, বিধানসভাৰ মজিয়াতে হওক বা য'তে হওক। তেওঁক মই টিভি-চিভিটো তেওঁ বাইক চাইড নাই, বহুত কমিলে। নাই, সেইটো মই নাজানো, সেই উত্তৰটো তেওঁহে বেছি ভালকৈ দিব পাৰিব। কিন্তু এটা কথা ঠিক, ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি। ডিচিপ্লিনটো খুবেই দৰকাৰ যিকোনো লাইফত আপুনি সামাজিক জীৱনে হওক, আপুনি চৰকাৰী মানে ফেমিলি লাইফে হওক, আপুনি চাকৰি বা প্ৰফেচনেল লাইফটোৱে হওক, সকলো জেগাত যদি আপুনি ডিচিপ্লিন আপোনাৰ নাথাকে, তেন্তে আপুনিতো আৰু কামটো ভালকৈ কৰিব নোৱাৰে। আচ্ছা, আপুনি ডুমডুমাৰ পৰা আহে, তিনিচুকীয়া এনেকুৱা এখন জিলা য'ত ব্যৱসায় বাণিজ্য খুব আছে, তাত বহুত ব্যৱসায় বাণিজ্য আছে। অল ইণ্ডিয়াৰ পৰা লৈ পেলাই কোল ইণ্ডিয়ালৈকে বহুত অনুষ্ঠান প্ৰতিষ্ঠানো আছে। চ' এনেকুৱা এটা বাৰম্বাৰ এটা প্ৰশ্ন উত্থাপন আহে যে যি এটা চান্দাৰ সংস্কৃতি আছে, চান্দাৰ সংস্কৃতিৰ বাবে তিনিচুকীয়া জিলাত সেই যেনেকুৱাকৈ ডেভেলপমেণ্ট হ'ব লাগিছিলে বিজনেছৰ বা ট্ৰেডৰ কমাৰ্চৰ, তেনেকুৱাকৈ হ'ব পৰা নাই। এই কথাটো আপোনাৰ কথাটো একেবাৰে সঁচা কথা বুলি ক'লেও ভুল কোৱা নহ'ব। অৱশ্যে লাহে লাহে কমিছে। যোৱা 2টা বছৰত চান্দাৰ
যিটো কালচাৰ সেইটো লাহে লাহে নোহোৱা হৈছে লাহে লাহে মানুহো বুজি পাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিহুৰ সময়ত নিজে এপিল কৰা আমি দেখা পাইছোঁ গতিকে লাহে লাহে সেই সংস্কৃতিটো নোহোৱা হৈছে চান্দা সংস্কৃতি কিন্তু এটা সময় আছিল যেতিয়া চান্দাৰ উপদ্ৰৱৰ কাৰণে বহু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হ'ব লগা নিচিনা পৰিস্থিতি তিনিচুকীয়াত হোৱাৰ উদাহৰণ আছে গতিকে নিশ্চয় যদি কোনোবাই স্ব ইচ্ছাত যদি কোনোবা এটা অনুষ্ঠানলৈ নিজৰ সহযোগিতা আগবঢ়াই তাত ক'ব লগা নাই কিন্তু মানে জোৰ জুলুম কৰি কাৰোবাৰ পৰা যদি গাৰ জোৰত যদি দান বৰঙণি সংগ্ৰহ কৰে সেইটো দান বুলি নকয় আৰু সেইটো এটা বেলেগ লেংগুৱেজ আমি ইউজ কৰিব পাৰোঁ যে এয়া ভাপত দিয়া মাছ আমি কেনেকুৱাকৈ অনুমান লগাম যে ইয়াৰ ভিতৰৰ মাছ হৈ গৈছে বুলি নাই এটা টাইম আপুনি অকণমান আধা ঘণ্টামান পিছত মোটামুটি চাব পৰা যায় আৰু খুলি চালেও গম পাব আপুনি বেছি সময় নালাগে বেছি সময় বৰালি মাছ সিজিবলৈও বেছি সময় নালাগে চ' এইটো এটা অনুমানত চলে এইটো অনুমানত চলে আচ্ছা উজনিৰ মানে বা তিনিচুকীয়া জিলাৰে মই কওঁ যিহেতু সেইখন জিলাৰে আহে তাত যিখিনি হ'বলগীয়া আছিল এককালীন বহু আগতে হৈ গ'ল অনুষ্ঠান প্ৰতিষ্ঠান যি আহিবলগীয়া আছিল যি বিজনেছ হ'বলগীয়া আছিল হৈ গ'ল কিন্তু লাষ্ট যদি আমি 10 বছৰমান চাওঁ 10-15 বছৰ চাওঁ তিনিচুকীয়াত নতুনকৈ একো বস্তু হোৱা নাই বিদ্যুৎ প্ৰতিষ্ঠানৰ মানে তেনেকুৱাকৈ মানুহবোৰৰ উন্নতি হ'বলৈতো কিবা এটা লাগিব তাত হিন্দুস্তান লিভাৰে নাই বাগান শেষ বিকিলে প্ৰায়বোৰ যে ডাঙৰ প্ৰতিষ্ঠানসকলে বাগানবোৰ বিকি শেষে কৰিলে টাটাৰ বাগান নাই বিকিলে চ' তেনেকুৱাকৈ প্ৰতিষ্ঠানবোৰো লাহে লাহে এৰি এৰি ওলাই গৈছে নাই বাগান কিছুমানে বেচিছে কিছুমানে কিনিছে ডুমডুমা অঞ্চলৰ 4খন বাগান হয় ধনচিৰি টি কোম্পানীয়ে কিনিছে গতিকে ভাল কোম্পানী এতিয়াও আছে আৰু চাহ উদ্যোগ এতিয়াও শেষ হ'ব নোৱাৰে কিন্তু হয় চাহ উদ্যোগক জীয়াই ৰাখিবৰ কাৰণে কিছুমান আমি সময় সাপেক্ষে কিছুমান নীতি অৱলম্বন কৰিব লাগিব যাতে উদ্যোগটোক আমি বচাই ৰাখিব পাৰোঁ বিশেষকৈ মানে চাহ উদ্যোগৰ ডাঙৰ সমস্যা হ'ল মানে বজাৰকৰণ যিটো ব্যৱস্থা মাৰ্কেটিঙৰ যিটো ব্যৱস্থা এই মাৰ্কেটখনক আচলতে চাহৰ মাৰ্কেটখনক বায়াৰসকলে কণ্ট্ৰল কৰে তো সেইটো ক'ৰবাত নহয় ক'ৰবাত চাহ উদ্যোগক মানে ক্ষতি কৰিছে বুলি মই ভাবোঁ যিটো গতিত চাহৰ দাম বাঢ়িব লাগিছিল অন্যান্য উৎপাদিত সামগ্ৰীৰ দাম যিটো গতিত বাঢ়িছে বিভিন্ন সময়ত তাৰ তুলনাত কিন্তু চাহৰ দামটো বৃদ্ধি পোৱা নাই আপুনি 200 বছৰ আগত 10 বছৰ আগত চাহৰ দাম যিটো আছিল আজি 10 বছৰ পিছত যদি আপুনি তুলনা কৰে বহুত বেছি বৃদ্ধি পোৱা নাই তো সেইটো এটা কাৰণ যিটো কাৰণ হয়তো ডাঙৰ ডাঙৰ চাহ কোম্পানীবিলাক ওলাই যাব খুজিছে তেওঁলোকে মাৰ্কেটিঙত ইনভেষ্টমেণ্ট কৰিব খোজে প্লাণ্টেশ্যনত ইনভেষ্টমেণ্ট কৰিব খোজে নিজে বাগিচা কৰাৰ ক্ষেত্ৰত আগ্ৰহী নহয় তো সেই কথাটো ক'ৰবাত নহয় ক'ৰবাত অলপ আমি চিন্তা কৰাৰ সময় হ'ল কাৰণ এই 2023 বৰ্ষটো চাহৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ বৰ্ষ 200 বছৰ সম্পূৰ্ণ হ'ব হয় এই 200 বছৰ সম্পূৰ্ণ কৰিব গৈ আছে আছাম টি কৰ্পোৰেশ্যনে 15খন বাগিচাৰ ভিতৰত 13খন বাগিচা লিজ দিব ওলাইছে কৰ্পোৰেশ্যনে নিজৰ বাগিচা চৰকাৰখনে নিজৰ বাগিচা কেইখনো ৰাখিব নোৱাৰিব নেকি চাওক এটা কথা আপুনি মই লছ মেকিং বুলি গোটেই ডিচিশ্যনটো নেকি লছ মেকিংটো হয় এইটোতো মানে কি অৱস্থাত চলি আছিল আপুনিও জানে আপুনি নিজেই চিনামৰা বাগিচাৰ জন্মগ্ৰহণ কৰা আপুনি এজন ব্যক্তি গতিকে আপুনি ভালদৰে জানে যে মোৰ কথাটো হ'ল এটা কৰ্পোৰেশ্যনৰ বাগান চাহ নিগমৰ বাগিচাবিলাক চকুৰ ওচৰত কেনেকৈ ধ্বংসৰ গৰা হ'লে গ'ল সেইটোতো আপুনিও নিজেও চাইছে গতিকে সেই বাগিচাবিলাকতো আমি তেনেকৈ এৰি দিব নোৱাৰোঁ বাগিচাবিলাক আমি ৰিভাইভ কৰিবলৈ প্লান ল'ব লাগিব ৰিভাইভ কৰাৰ প্লানবিলাকতো নিশ্চয় সকলো কথাটো আৰু মই বা আপুনি বিচৰা ধৰণে নহ'ব ৰিভাইভেল প্লানবিলাক যেতিয়া কাৰোবাৰ বেমাৰ হৈছে আপুনিতো অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰিলে আপুনি ষ্টিচো পৰিব বিষাব এনেস্থেচিয়াও দিব লাগিব তেতিয়াহে বেমাৰটো ভাল হ'ব তো চাহ নিগমৰ বাগিচাৰ কাৰণে চৰকাৰে যিটো সিদ্ধান্ত লৈছে আমি আদৰণি জনাইছোঁ কাৰণ আমি বিচাৰিছিলোঁ যে চাহ নিগমৰ বাগিচা পুনৰ্জীৱিত হ'ব লাগে আৰু চৰকাৰে বাগান চলাব পাৰিব বুলি মই নাভাবোঁ এইটো মানে আপুনি গভৰ্ণমেণ্টৰ বিষয়া দি পেলাই তো বাগিচা চলাব নোৱাৰে ব্যৱসায় কৰিবলৈ হ'লে মানে বিজনেছমেনেই লাগিব প্লাণ্টাৰ লাগিব বিশেষকৈ চাহ খেতি কৰা মানুহ লাগিব সেই বিষয়ে নলেজ থকা মানুহ লাগিব বাগিচা সদায় প্ৰফেশ্যনেল যিকোনো কাম ব্যৱসায় বাণিজ্য সদায় প্ৰফেশ্যনেল মানুহবিলাক কৰিলে সেই বিজনেছটো গ্ৰ' কৰে নহ'লেতো আৰু চিক হৈ যাব এটা সময়ত ধ্বংস হৈ যাব তো তেনেকুৱা ধৰণৰ পৰিস্থিতি এটিচিৰ ক্ষেত্ৰতো হ'ল আৰু মই ভাবোঁ যে চিনামৰা বাগিচা এতিয়াও চৰকাৰে লিজত দিয়া কথা ভবা নাই সেইটো হেৰিটেজ হিচাপে ৰাখিব খুজিছে চৰকাৰে তাত আৰু ইনভেষ্টমেণ্ট কৰিব তাক আকৌ ৰিভাইভ কৰাৰ কাৰণে অন্য কিবা পলিচি বা প্লান ল'ব এই চাহ যিবোৰ শ্ৰমিক আছে সেই শ্ৰমিকসকলৰ যি জনজাতিকৰণৰ কথাটো আছিলে সেই কথাটো কিন্তু আগবৰ বিশেষ বহা নাই আপুনিতো এতিয়া ধৰি লওক শ্ৰমিক পক্ষৰো হয় চৰকাৰ পক্ষৰো হয় মই আকৌ কৈছোঁ ডাবল ইঞ্জিন আপুনি এটা কথা আপোনাক কম সদায় যেতিয়া চাহ জনগোষ্ঠী সমাজৰ কিবা দাবী দাবাৰ কথা বা সুখ দুখৰ কথা ওলায়
তেতিয়া মানে সদায় কিছুমান মানুহে অকল চাহ জনগোষ্ঠীৰ প্ৰতিনিধিসকলকে আঙুলিয়াই নহয় নহয় মানে মই এটা কথা কওঁ যে চাহ শ্ৰমিকসকলে কয় যে আমদের মানুহে আমদেরকে ঠগাইলো এই কথাটো কিন্তু বহুতে কৈছে ক'ব পাৰে ময়ো শুনিছোঁ এটা সময়ত আমিও কৈছোঁ কিন্তু এটা কথা মই সদায় কওঁ যে আমাৰ ভোট আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ভোট মই অলপ আগত আপোনাক ক'লোঁ যে 42টা সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা লওঁ তো সেই 42গৰাকী প্ৰতিনিধিৰে দায়িত্ব আছে কিন্তু চাহ জনগোষ্ঠীৰ সমস্যাবিলাকক লৈ মাত মতা সেইটো আপুনি ডাইভাৰ্চিফাই কৰি দিলে বস্তুটো আপুনি অকণ ডাইভাৰ্চিফাই কৰি দিলে আপোনালোকৰ কিন্তু বহুকেইজন বিধায়কেই আছে আমি আছোঁ কিন্তু সকলোৱে মাতিব লাগে সকলোৱে মাতি চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে চাহ জনগোষ্ঠী ৰাইজৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰাৰ কাৰণে যত্ন কৰিব লাগে হয় জনজাতিকৰণৰ বিষয়টো এতিয়া কিছুদিন আগত আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ মানে একান্ত ইচ্ছাত আমাৰ পিচ একৰ্ড হ'ল আমাৰ যিবিলাক বিদ্ৰোহী গোট আছিল তেওঁবিলাকৰ লগত এটা পিচ একৰ্ড হ'ল আৰু তাত তেওঁলোকৰ যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন তাৰ ভিতৰত জনজাতিকৰণৰ কথাটোও আছে গতিকে আমি আশা কৰিছোঁ যে খুব সোনকালে আমি এটা মানে আমাৰ যিটো আমাৰ ইছ্যু সেই ইছ্যুবিলাক আমাৰ সমাধান হ'ব বুলি আমি আশাবাদী আৰু ইতিমধ্যে জনজাতিকৰণৰ বিষয়টো সদনৰ সংসদৰ মজিয়ালৈকে গৈছে গতিকে কিবা নহয় কিবা এটা আমাৰ সমাধান সেই নাগালেণ্ডৰ পিচ একৰ্ড নিচিনাকৈ টান খাই গৈ নাথাকেতো নিশ্চয় নাযায় আচ্ছা আমি আমাৰ এইফালে কঁঠালৰ মুচি হ'ল তাৰ আগতে আমি ভাজি বনালোঁ আৰু এতিয়া এয়া আমাৰ বৰালি মাছ সৰিয়হ দি ভাপটো হৈছে এতিয়া ভিতৰত থকা মাছটো হৈছে কিনে খুলি চাওঁ নেকি এটা খুলি চাওঁ এটা এইটো চাওঁ ন গৰম হ'ল নেকি কেক বনালে এনেকুৱা লাঠি এডাল সোমাই চাব পাৰি ইয়াতো যদি লাঠি সোমোৱাৰ ব্যৱস্থা থাকিলে ভাল হ'ল হয় নোৱাৰি চিলভাৰ ফইলটো কলপাত হ'লে গম পাই গ'লো হয় হৈছে কেনে কিবা আন্দাজ পাইছেনে হৈছে ন মাজে মাজে পাকঘৰত সোমোৱা ৰূপেশ গোৱালা ডাঙৰীয়াই বনোৱা বৰালি মাছ ভাপত দিয়া ৰাইট এনেকুৱাকৈ ল'লে সেই মাষ্টাৰ চেফৰ জাজবোৰৰ নিচিনা লাগে মিচেলিন চেফবোৰৰ নিচিনা লাগে হৈ গৈছে 190 মান দিলোঁ এই 10% সেই ডাইনিং টেবুলত যেতিয়া খাম তেতিয়া দিম আৰু লগতে মই আৰু এটা বস্তু দিওঁ এইটো খাই দেখুৱাওঁ মই যদি অকণমান সঞ্জয়ক আগবাঢ়ি আহিব দিওঁ যে এয়াই নহয় যিহেতু সময় তাকৰ 1 ঘণ্টাৰ ভিতৰতে বনাব লাগে ৰূপেশ গোৱালা ডাঙৰীয়াই কিছুমান বস্তু বনাই থৈছে যেনেকৈ এইটো একেবাৰে বিয়া ঘৰৰ বুফে মেনু টাইপে হৈ আছে বুফে মেনু হৈছে এইটো হ'ল আচল বস্তু এইটো হ'ল মাংস ছাগলী মাংস কৈছিলে নহয় ঘৰত নেপালী কাটিং এইটো নেপালী কাটিং নহয় কিন্তু বাগানৰ যদি কোনোবা মানুহৰ ঘৰলৈ যায় তেতিয়াহ'লে কিন্তু তাত ছাগলী মাংসটো মেইন সেইটো থাকিবই নেপালী কাটিং ছাগলী মাংস থাকিবই এইটো হ'ল মাছ মানে দুবিধ মাছ আছে ষ্টিম ফিছ আৰু মাছৰ আঞ্জা আছে ছাগলী মাংস আছে এইটোকো মই আঁতৰাই থওঁ তাৰপিছত এয়া হৈ গ'ল কচু শাক এয়া হ'ল কচু শাক কণ বিলাহী দি কচু শাক এতিয়া ডাইনিং টেবুললৈ যাম আৰু তাত গৈ একেলগে এই কেনেকুৱানো হৈছে সেয়া চাম এটা চমু বিৰতি ল'ব লাগিব এই বিৰতিত মই মাছখন খাই শেষ কৰোঁ কেৱল ষ্ট্ৰং নহয় বিৰতিৰ পিছত স্বাগতম আপোনালোকে চাই আছে পলিটিকেল পাকঘৰ মই আছোঁ আজি
ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াৰ ঘৰত আৰু তেখেতে কিসমূহ বনাইছে মানে পলিটিকেল পাকঘৰত ইমান দীঘল বহল স্প্ৰেড এয়াৰ প্ৰথম পাইছোঁ মই এফালৰ পৰা দেখুৱাই যাওঁ এয়া হ'ল দালি ঔটেঙা দিয়া এয়া হ'ল পাঠা মাংস নেপালী কাটিং বছৰৰ প্ৰথমটো ভেন্দি আৰু আলু ভাজি কণবিলাহী দি কচু শাক কঁঠালৰ মচা এয়া হ'ল ৰৌ মাছ এয়া হ'ল সেই বৰালি মাছ সৰিয়হ দি ভাপত দিয়া পুদিনা চাটনি আৰু শেষত দৈ আৰু মিঠাই এনেকুৱাকৈ খায়নে সদায় গধূলি নাই 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 আজি আপুনি আলহী আহিছে নহ'লে এনে কি খায় এনে কি খায় মই একেবাৰে দাল ভাত চিম্পুল আৰু মাছ খাই ভাল পাওঁ সেইকাৰণে মাছ মাজে মাজে থাকে মাংসও কেতিয়াবা থাকে আচ্ছা আপুনিতো এনেই ঘৰত প্ৰায় নবনায় আজি এই টেলিকাষ্ট হোৱাৰ পিছত বৌয়েতো গম পাব যে ইয়াৰ বহুত বস্তু আপুনি বনাইছে তাৰপিছত যেতিয়া ফৰমাইজ কৰিব যে আমাকো বনাই খোৱা ইয়াৰ পিছততো ঘৰত ডিমাণ্ড বাঢ়ি যাব ডিমাণ্ড বাঢ়ি যাব মানে মানে কুকৰ কাম মাজে মাজে কৰিব লাগিব আৰু ল'ৰা ছোৱালী ল'ৰা দুটা ডাঙৰটো ক্লাছ 5ত আৰু সৰুটো ক্লাছ 2 5ৰটোৱে কিবা এটা ডিমাণ্ড কৰিব পাৰে কাৰণ সি বুজি পাব দেউতাই যে বনাইছে সিহঁতে মাংস খাই ভাল পায় ছাগলী মাংস ভাল পায় এয়া গতিকে আজি মিছ কৰিব মিছ কৰিব নালাগে মই দেখুৱাই দিছোঁ যেতিয়া প্ৰগ্ৰামটো চালে বাবুৱে যেতিয়া চাব এই এনেকুৱা এটা বনাই দেউতাই আকৌ বনাই দিবলৈ ক'বা ডাঙৰটোৰ নাম প্ৰজ্ঞান প্ৰজ্ঞানক মই প্ৰজ্ঞানক বুলি দেখুৱাইছোঁ যে প্ৰজ্ঞান এয়া সৰুটো হাৰ্দিকে বুজি নাপাব এতিয়া বুজি পায় ন তো হাৰ্দিক প্ৰজ্ঞান দেউতাই ইমান দিনে যদি বনোৱা নাই তেতিয়াহ'লে এয়া দেউতাই বনাব পাৰে মই এখন ছাত্ৰী ভাষাটো কৈ দিওঁ যে বাপে যদি এতনা দিন পাকঘরে নাই বনায় না ছাগলি মাংস এরকম করে ছাগলি মাংস বানায় আর বহুত স্বাদ বনায় এবার বাপেকে বলবি বানাই করে খোৱাতেলে ও জানে এতনা দিন বানাই করে নাই খুৱাই তো মায়ে কেতিয়াবা কোৱা নাছিল নে যে বাবু ৰাজনীতি যাতে নালাগে তেওঁ আচলতে হয় সকলোৱে বিচাৰে যে নিজৰ ল'ৰাটো কৰিব চাকৰি বাকৰি কৰক আৰু বাগানততো আমাৰ ইমান বুজিও নাপায় ন যে ৰাজনীতি মানে কি কেনেকুৱা কি কৰিব লাগে ইমানটো বুজি নাপায় কিন্তু হয় চাহ মজদুৰ সংঘৰ প্ৰতি আমাৰ পৰিয়ালটোৰ আন্তৰিকতা আছিল কাৰণ আমাৰ ককা বাদনাপেটা চাহ বাগিচাৰ ভালেমান দিন তেওঁ বাগিচা ইউনিটৰ সভাপতি আছিল সেইকাৰণে চাহ মজদুৰ সংঘৰ প্ৰতি আমাৰ পৰিয়ালটোৰ সদায় অনুগত্য আছিল ময়ো মাজে মাজে ককাৰ লগত চাহ মজদুৰ সংঘৰ অফিচলৈ যাওঁ সেই যেতিয়া অহা যোৱা কৰোঁ তেতিয়াই আৰু মানে তেতিয়াৰ পৰাই চাহ মজদুৰ সংঘৰ বিষয়ে জানো আৰু সেই তেনেকৈ এটা মানে পিছত কালক্ৰমত চাহ মজদুৰ সংঘত সোমালোঁ যদি ৰূপেশ গোৱালাই যদি এই চাহ মজদুৰ সংঘ নকৰিলে হয় যদি ৰূপেশ গোৱালাই ৰাজনীতি নকৰিলে হয় তেতিয়াহ'লে আজি ৰূপেশ গোৱালাই কি কৰিলে হয় চাগে ক'ৰবাত চাকৰি বাকৰি কৰিলোহেঁতেন বা বিজনেছ কৰিলোহেঁতেন কাৰণ মই কমাৰ্চৰ ষ্টুডেণ্ট আছিলোঁ আৰু মই সেই একাউণ্টছৰ কাম কৰি আগৰ পৰাই ভাল পাওঁ মই একাউণ্টেণ্ট হিচাপেও চাহ মজদুৰ সংঘত কাম কৰি পাইছোঁ আৰু সৰুৰ পৰাই মোৰ এটা হেৰি আছিল যে মই সৰু সুৰাকৈ টুকটাক ব্যৱসায় কৰি ভাল পাইছিলোঁ সৰু সুৰাকৈ মানে সৰুৰ পৰাই কলেজৰ মানে স্কুল কলেজ লাইফৰ পৰাই মই পকেট খৰচ নিজে ওলাওঁ ঘৰৰ পৰা নলওঁ বাগানত যেতিয়া মানুহ কাম যাওঁতে ৰাতিপুৱা সময়টোত যেতিয়া সময় থাকে আমি মানে পাণ তামোল বিক্ৰী কৰোঁ চকলেট বিক্ৰী কৰোঁ মিঠাই বিক্ৰী কৰোঁ মানে সেই চকলেট এইবিলাক বিক্ৰী সৰু দোকান দিছিলোঁ মানে ডালা এখন আছে সেইটো মাজে মাজে আমি বহাওঁ আৰু নিজৰ পকেট খৰচটো ওলাওঁ আপুনিতো এতিয়া ক্ষমতাত আছে এই চাহ শ্ৰমিকসকলৰ এটা কি বস্তু আপুনি যদি আপোনাৰ হাতত থাকে যে নাই আজি মোৰ ওচৰত পাৱাৰ এটা আছে মই এই বস্তুটো সলনি কৰি দিব বিচাৰিছোঁ কি হ'ব পাৰে আজিৰ তাৰিখতো এটা বাগিচা অঞ্চলৰ ডাঙৰ আৰু জ্বলন্ত সমস্যা হ'ল মাদক দ্ৰব্য নিচা গাঁৱত থকা আমাৰ যিসকল আদিবাসী চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকে তুলনামূলকভাৱে কিন্তু মানে নিচাজাতীয় খোৱাটোতো চবেই খায় কিন্তু সেই তেনেকুৱা আমি নেদেখোঁ হয়তো চাগে আপুনিও প্ৰত্যক্ষ কৰিছে কিন্তু বাগিচা অঞ্চলত মদৰ প্ৰচলনটো খুবেই বেছি বিশেষকৈ চুলাই ইলিচিট লিকাৰ যিটো কওঁ আজিকালি ৰাইনো ওলাইছে অসম গভৰ্ণমেণ্টৰ যিটো ব্ৰেণ্ড সেইবিধ মদেও যথেষ্ট ক্ষতি কৰিছে অসম চৰকাৰৰ যিটো মানে চৰকাৰৰ যিটো ব্ৰেণ্ড ৰাইনো ব্ৰেণ্ড সেইটোৱে চাহ বাগিচাত তাৰ প্ৰচলন বেছি আৰু সস্তা বুলি মানুহে খায় আৰু সেইটোত মানে কমিউনিটিটো এফেক্ট হৈছে যিদিনা বাগিচাৰ পৰা মদ নিবাৰণ হৈ যাব একেবাৰে বন্ধ হ'ব বুলি মই নকওঁ কিন্তু বাগিচাৰ মানুহ যিদিনা মানে মদ এৰি দিব
মই ভাবোঁ জনগোষ্ঠীটোৰ 50% সমস্যা শেষ। এতিয়া যিহেতু বহুত বস্তু চৰকাৰখনে কৰিছে, বহু বস্তু চৰকাৰবোৰে যিবোৰে সামাজিক ব্যাধি সেইবোৰ ৰখিবলৈ চৰকাৰে কৰিছে, নিজৰ বাবেকে এডমিনিষ্ট্ৰেটিভলি কামখিনি কৰিছে, এইটো নোৱাৰিনে কিবা কৰিবলৈ? চৰকাৰ বা পুলিচ প্ৰশাসনে মদ কেতিয়াও বন্ধ কৰিব নোৱাৰে, ষ্ট্ৰিক্ট কৰিব পাৰে, মাজে মাজে গৈ ৰেড কৰিব পাৰে, কিন্তু 24 ঘণ্টাটো পহৰা দিব নোৱাৰে। কিন্তু সমাজতে এটা মানে সজাগতা আমি আনিব লাগিব। আমি চামজদুৰ সংঘৰ যোৱাটো কাৰ্যনিৰ্বাহক সভাত আমি সিদ্ধান্ত কিছুমান লৈছোঁ। এই মাৰ্চ মাহটো আমি গোটেই মাৰ্চ মাহ জুৰি আমি সজাগতা অভিযান চলাম, শিক্ষাৰ ওপৰত সজাগতা অভিযান চলাম, মাদক দ্ৰব্য নিবাৰণ হ'ব লাগে তাৰ কাৰণে সজাগতা অভিযান চলাম। ঠিক তেনেকৈ চৰকাৰী যিবিলাক স্কিম আছে, আয়ুষ্মান ভাৰতে হওক, আধাৰ কাৰ্ড বনাব লাগে, ৰেচন কাৰ্ড কৰিব লাগে, এইবিলাকৰ প্ৰতি আমি সজাগতা সৃষ্টি কৰিম। আমাৰ প্ৰতিটো শাখা সংঘই বাগিচাবিলাকতে সজাগতাৰ ওপৰত কাম কৰিব। মই সকলোকে অনুৰোধ জনাম, আমাৰ সমাজৰ যিমান সংগঠন আছে, সচেতন ব্যক্তি আছে, সকলোকে মই অনুৰোধ জনাম আপোনাৰ এই চেনেলৰ যোগেদি যে আমি এই লাইনত অকণমান কাম কৰিলে মই ভাবোঁ যদি সমাজখনক আমি আগুৱাই লৈ যাব খোজোঁ, তেন্তে আমাৰ এই যিবিলাক ব্যাধি আছে সেই ব্যাধিবিলাক যদি আমি দূৰ কৰিব পাৰোঁ তেন্তে যথেষ্টখিনি সমাজখন আগবাঢ়ি যাব। ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে কৈছিলে যে বৰ্তমানৰ চৰকাৰ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ আছে, এই চৰকাৰখনত মানে এগৰাকী বিধায়কে যদি কাম কৰি যাবলগীয়া হয়, সেই আগৰ পুৰণিকলীয়া চৰকাৰে তেখেতৰ কাম দিয়া নাই, এতিয়া নতুন চৰকাৰ লগাবলগীয়া হৈছে, খুব হাই স্পীড কাম কৰিবলগীয়া হৈছে। আপোনাৰ অনুভৱ হয় নেকি? মইতো প্ৰথমবাৰ হৈছোঁ, গতিকে আগত কেনেকুৱা আছিল মই নাজানো, কিন্তু এটা কথা ঠিক, যেতিয়া এই মানে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই হওক বা পুৰণা যিসকল বিধায়ক আছে তেওঁলোকৰ লগত কথা বতৰা পাতিলে তেওঁলোকে কয় যে কামৰ স্পীড আমাৰ যথেষ্ট বৃদ্ধি পাইছে। আৰু ময়ো ফিল কৰোঁ যে আমি সময় নাপাওঁৱেই, বিভিন্ন ধৰণৰ কাম, কিছুমান কাম আমি নিজেও বনাই লওঁ, কাম কেতিয়াবা নিজেও আমি সৃষ্টি কৰি লওঁ, আৰু দলীয় কাম কাজ থাকে, বিধায়ক হিচাপে বিভিন্ন ধৰণৰ কাম কাজ থাকে, আৰু মইতো সাধাৰণ সম্পাদক হিচাপেও বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ থাকিব লাগে, গতিকে ব্যস্ততাটো থাকি। ৰিপৰ্ট কাৰ্ডটো চিন্তা থাকে নাই? নাই, ৰিপৰ্ট কাৰ্ডটো যিকোনো জেগাত আপুনি যেতিয়া এটা প্লেটফৰ্মত গৈ কাম কৰিব, আপুনিতো ৰিপৰ্ট কাৰ্ডৰ কথাটো চিন্তা কৰিবই লাগিব, ভাল পাৰফৰ্মেঞ্চ দিবই লাগিব, ভালকৈ কাম কৰিবই লাগিব। আৰু আজিৰ তাৰিখত ৰাইজ যথেষ্ট সজাগ, আপোনালোকৰ মিডিয়াবিলাকৰ যথেষ্ট ডাঙৰ ভূমিকা আছে। আজিৰ তাৰিখত বিধায়ক এজন বা নিৰ্বাচিত প্ৰতিনিধি এগৰাকী কি কাম কৰিছে, আজি ক'ত গৈছে, ক'ত নাই যোৱা, আমি ছ'চিয়েল মিডিয়াতো আমি যথেষ্ট এক্টিভ থাকিব লগা হয়। সেইকাৰণে নিজৰ প্ৰতিনিধিগৰাকীয়ে কি কৈছে, বিধানসভাৰ মজিয়াত কি বক্তব্য দাঙি ধৰিছে, কিমান সৰহ বিধানসভাত বা সমষ্টিত কি কাম কৰি আছে, সেই গোটেই কথাখিনি ৰাইজ গম পাই থাকে। ইয়াৰ মাজতে এই কচু শাক, কণবিলাহী দি দিয়া কচু শাক বিধায়কগৰাকীৰ প্ৰিয় বোলে। প্ৰথমতে এইকণ খাই অকণমান খাই চাই পেলাই কওঁ যে কেনেকুৱা হৈছে, কাৰণ সেইটো খুব জৰুৰী। কাৰণ ডুমডুমাততো বিধায়কৰ ঘৰত মানুহ আহিয়ে থাকে, তো তেখেতসকলেও আপোনাক দাবী কৰিব পাৰিব যে আজি হামদেৰকে টুকুটা কচু বনাই পেলাই খোৱা, টিভিয়েতো খুৱাইলি, হামদেৰকেও খোৱা। চ' সেইকাৰণে এইটো অকণ খাই পেলাই ক'ব লাগিব। ভাল হৈছে, খুব ভাল হৈছে, জ্বলাও হৈছে, কণবিলাহীৰ টেঙা ভাৱটোও আছে, কচুৰটো নিজৰ সেই যি এলকালাইন ফৰ্মটো আছে তাৰ আছেই, জ্বলাখন হ'ব লাগে, কচু জ্বলাটোৱে মেইন। খুব ভাল হৈছে, খুব ভাল হৈছে। তেখেতে ইমান দিনে চবকে কৈ আছিলে যে মই পাকঘৰত নবনাওঁ, জানিও কিছুমানে যে নাজানো বুলি কয়, নহ'লে আকৌ সেইটোও দায়িত্বত আহি যাব, সেই গতিকেও হ'ব পাৰে। 24 নিৰ্বাচন আছে, কংগ্ৰেছে কয় যে এইবাৰ ডিব্ৰুগড়টো বোলে কংগ্ৰেছৰ হাতলৈ গুচি আহিব। হয়, ডিব্ৰুগড়টো যদি কংগ্ৰেছৰ হাতলৈ গুচি আহে তেতিয়াহ'লে আপোনালোকৰো এটা সেই ৰিপৰ্ট কাৰ্ডখনৰ কলা দাগ এটা আহিব। কংগ্ৰেছে কয় বুলি মই আপুনিহে আপোনাৰ মুখৰ পৰাই শুনিলোঁ। নাই, কংগ্ৰেছে কৈছে। আচ্ছা, এইটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে। আচ্ছা, গৌৰৱ গগৈ ডাঙৰীয়া নিজে জিকিব নাই সেইটো তেওঁ চিন্তা কৰিব লাগে। তেওঁ ডিব্ৰুগড় পালেগৈ, কলিয়াবৰত কি হ'ব সেইটো তেওঁ আগত চিন্তা কৰে। ডিব্ৰুগড় অঞ্চলত আমি থাকোঁ, জামানত বাজেয়াপ্ত হ'ব পাৰে কংগ্ৰেছৰ যদি কেণ্ডিডেট উঠে ডিব্ৰুগড়ত। অসমৰ ৰাজনীতিত উজনি নামনি ৰাজনীতি বুলিবলৈ বা আহোম ৰাজনীতি বুলিবলৈ কিবা ফেক্টৰ আছেনে? উজনি নামনি অসমখনতো এটাই। নাই বুজিছোঁ, মানে ৰাজনীতিৰ কথা কৈছোঁ মই, সেইকাৰণে মই ছ'চাইটিৰ কথা কোৱা নাই। নহয়, আপুনি যদি সেইমতে চাবলৈ যায় প্ৰতিটো সমষ্টিতে মানে জিকাৰ বা ৰাজনৈতিক সমীকৰণ বা প্ৰেক্ষাপট অলপ বেলেগ থাকে, গতিকে আপুনি এটা সমষ্টিৰ লগত আৰু এটা সমষ্টিক আপুনি কম্পেয়াৰ কৰিব নোৱাৰে। মানে ঠাই বিশেষে ইছ্যু বেলেগ হ'ব পাৰে, তাৰ
পাব্লিকৰ চেণ্টিমেণ্ট বেলেগ হ'ব পাৰে গতিকে প্ৰতিটো জেগাত নিজৰ নিজৰ মানে হেৰি থাকে গতিকে আপুনি সকলো জেগাতে এটা ষ্ট্ৰেটেজি বনাই আপুনি আগবাঢ়ি যাব নোৱাৰে বছৰৰ প্ৰথমটো আজি কঁঠালৰ মুচি খাইছোঁ সেইকণৰ সোৱাদ লৈ ল'ব দিব ৰাজনীতিৰ সোৱাদটো সদায় লৈয়ে থাকিব লাগে আজি এইটোৰ সোৱাদটোকণ লৈ পেলাই চাই পেলাই খাই কওঁ দালচেনি লং ইলাচিৰ চেণ্টটো খুব ষ্ট্ৰং আছে কঁঠাল সিজিছে দেই এইটো খুব ডাঙৰ বস্তু কঁঠালৰ মুচি হ'লে কঁঠালটো এনেকুৱা সিজি যাব লাগে নহ'লে কেতিয়াবা নিসিজে তেতিয়া ভাল নালাগে সেইটো এটা খুব ধুনীয়া হৈছে সোৱাদ খুব ভাল হৈছে যিসকলে মাংস নাখায় সেইসকলৰ বাবে এই গাছপাঠা বুলি কোৱা হয় চ' গাছপাঠা মন্ত্রীর কচু ভাল হইল এখন মন্ত্রীর গাছপাঠাও ভালো হয়েছে মাছটা আছে ওটাও খাই করে বলবো এটাও খুব সোৱাদ হয়েছে প্রথমটো মুচি খাইছোঁ মোৰ প্ৰিয় কিন্তু ইয়াৰ লগত লুচি কঁঠালৰ মুচি আৰু একদম ফুলা ফুলা লুচি বিৰাট মজা লাগে কেতিয়াবা খাই পাইছেনে খাই পাইছোঁ ভাল লাগেনে ভাল লাগে সেইটো এটা খুব 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 ডিলিচিয়াছ চাহ বাগিচাৰ যিসকল বিধায়ক আছে বা ৰিপ্ৰেজেণ্টেটিভ আছে তাত নতুন নতুন সংযোজনো হ'ল নিজৰ ভিতৰতে কেতিয়াবা কম্পিটিশ্যন ফিল হয়নে নাই 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 মোৰ তেনেকুৱা আপোনাৰ কম্পিটিশ্যনেই নাই নেকি নাই নাই কম্পিটিশ্যনৰ কথা ইয়াত অহাই নাই মই সেইটো দৃষ্টিত কোনোদিন চিন্তাই নকৰোঁ কিন্তু হয় কোনোবাই যদি ভাল কাম কৰি আছে তেন্তে অনুকৰণ কৰিব লাগে ভাল বস্তু সদায় শিকিবলৈ যত্ন কৰিব লাগে অকল চাহ জনগোষ্ঠীৰ বুলিয়ে নহয় অন্যান্য বিধায়কসকলে কোনে কি কৰি আছে সমষ্টিত ইউনিক কিবা কৰিব মুখ্যমন্ত্ৰীগৰাকীক বাদ দি পেলাই মন্ত্ৰী কোনগৰাকী ভাবে যে আপুনি তেখেতৰ মই অলপ অনুকৰণ কৰিলে মোৰ অলপ পাৰ্চনেলিও অকণ পলিটিকেলি ভাল হ'ব মই কাম কাজখিনি আৰু ভাল হ'ব পাৰে নাই নাই সকলোৱে ভাল কাম কৰি আছে মই তেনেকৈ স্পেচিফিক বৰ ডিপ্ল'মেটিক আনচাৰ এটা বিচৰা নাছিলোঁ মই ডিপ্ল'মেটিক আনচাৰ দিয়া নাই সকলোৱে ভাল কাম কৰি আছে আৰু ভাল কাম কৰিছে নে নাই আপুনি এটা দুটা বছৰততো জাজ কৰিব নোৱাৰে ভাল কাম কৰিছে নে নাই সেইটো 5 বছৰৰ পিছতহে আপুনি গম পাব তেওঁৰ ডিপাৰ্টমেণ্টটো কেনেকৈ আগবাঢ়ি গৈছে কিমান কি হৈছে কবিতা গান কোনটো বেছি ভালকৈ গাব পাৰে বা ক'ব পাৰে গান শুনি ভাল পাওঁ একটা বাগানীয়া গানে দুই কলি হ'লে তো বেয়া নালাগে না মোৰ সুৰ নাই নাই সুৰ নালাগে মই গালে সুৰেই নালাগে সুৰ নালাগেই মই নাচিকে ভাল পাইলা এখন তো নাচা দেখাবি নেকি নাই নাচা তো নাই দেখাবি তো গায়ক আছো না নাচি ভাল পায় দেখুৱাব নিবিচাৰে গাই শুনাব জনতা গানে নাচে ভাল পায় ওটাকে গোৱা বাগানীয়া হতে লাগবে ঝুমুর করম জয় জনতাই হৈ যাও जोड़ा मांदल जोड़ा धोल अखड़ा में बाजी गेल ध्वनि कहाँ गेल আগত যেতিয়া মানে কৰমৰ আখৰা হয় হয় শনিবাৰ দিনটো আমাৰ কেইজনমান বন্ধু আমি গাড়ী লৈ আখৰাবিলাকত নাচিবলৈ যাওঁ 2026 টাৰ্গেট হে যে আকৌ এবাৰ জিকি আহিব লাগিব তাৰ কাৰণে 5টা এনেকুৱা পইণ্ট যিকেইটা পইণ্টত আপুনি ভাবিছে যে মই এই পইণ্টকেইটাত যদি মই কাম কৰি থাকোঁ 26টো মোৰ কাৰণে খুব উজু হৈ যাব চবতকৈ ডাঙৰ কথা হ'ল পাব্লিকৰ লগত কণ্টেক্ট ৰিলেশ্যনশ্বিপ আৰু মানে বিধায়কগৰাকী সদায় মানুহে সহজতে পাব লাগে লগ কৰিবলৈ সহজ হ'ব লাগে ৰাতিপুৱা গধূলি যেতিয়াই বিচাৰে মানুহ যাতে সহজতে লগ কৰিব পাৰে আপুনি কিমান দূৰ কাম কৰিব পাৰিছে নাই পৰা সেইটো পিছৰ কথা কিন্তু তেওঁলোকৰ কথাখিনি গুৰুত্ব সহকাৰে শুনিব লাগে আৰু যিমান পৰা যায় সমাধান কৰিবলৈ যত্ন কৰিব লাগে আৰু সমষ্টি মোৰ সমষ্টিখন যথেষ্ট পিছপৰা সমষ্টি বিগত সময়ছোৱাত অন্যান্য সমষ্টিবিলাক আমাৰ মোক নালাগে এই মই সেই বিধায়কসকলৰ পৰাই শিকিছোঁ যে ৰাতি একেবাৰে তাকৰ খাব লাগে মই যেতিয়াৰ পৰা পলিটিকেল পাকঘৰ আৰম্ভ কৰিছোঁ ৰাতি নোখোৱাই হৈছোঁ সব বিধায়কে শ্লিম ফিট আপুনি চাওক কেনেকুৱা শ্লিম ফিট আপুনি যদি পল্লৱ লোচন দাসক চাই তেখেতটো আজিকালি ভাল বডি চডিয়ে বনাই দিলে ৰূপজ্যোতি কুৰ্মী আগতে অলপ ক্ষীণমিন আছিলে এতিয়া ধুনীয়া বডিৰ গৰাকী হৈছে যিসকল বিধায়কক দুই-এজনক বাদ দি সকলো বিধায়ক আজিকালি হেল্থ কনচিয়াছ ফুড কনচিয়াছ ডায়েট কনচিয়াছ জিম কনচিয়াছ সকলো ধৰণে কনচিয়াছ পলিটিকেলটো তেখেতসকল কনচিয়াছ হয়েই কিবা এক্সাৰচাইজ জিম খোৱাৰ ডায়েট মেইনটেইন ডায়েট মেইনটেইন কৰোঁ খোৱা বোৱা অকণমান কমকৈ খাওঁ মানে দেবাৰ হ'লে যে একদম পুৰা খাই দিব ওটা চিষ্টেম নাই হে বাগানৰ মোটামুটি হেবিট এৰিয়ে দিছে হে নহ'লে দেওবাৰে বাগানৰ প্ৰতি ঘৰে মাছে মাংস সকলো থাকে হে ওগুলা নাই নাই মাছ মাংস থাকে কিন্তু সেই চব খাওঁ মই চব খাওঁ কিন্তু কম খাওঁ ইয়াত নতুনকৈ জিমটো বনাইছে যায়নে ইয়াততো তেনেকৈ থকা নহয় এদিন দুদিনৰ কাৰণে আহোঁ কেতিয়াবা যদি সময় পাওঁ খোজ কাঢ়োঁ মই জিম নাযাওঁ জিম গ'লে আকৌ ইনষ্ট্ৰাক্টৰ থাকিব লাগিব আৰু জিম কৰাৰ মোৰ
তেনেকুৱা কোনো হেৰিও নাই মই মানে ফ্ৰী হেণ্ড কৰি ভাল পাওঁ খোজকাঢ়ি ফ্ৰী হেণ্ড কৰি ভাল পাওঁ মই কচু খালোঁ মই দালি খালোঁ মাছ খালোঁ আৰু বিশেষকৈ কঁঠালৰ মুচি খালোঁ প্ৰথমটো বছৰৰ আৰু মই সঁচা কথা কৈছোঁ যে তেখেতে আহোঁতেই কৈছিলে যে মই বনাতে নাই জানি মানে মই বনাব নাজানো খাই পেলাই কিন্তু সেইটো ধাৰণা পূৰা সলনি হ'ল আৰু মই আশা কৰিছোঁ যে কোনোবাই যদি ডুমডুমা যায় আৰু বিধায়ক ৰূপেশ গোৱালাৰ ঘৰলৈ যায় আৰু যদি অলপ তেখেতৰ হাতত সময় থাকে খুব ব্যস্ত মানুহ তেখেতে কৈছে ৰিপৰ্ট কাৰ্ডখন মেইন ৰিপৰ্ট কাৰ্ডৰ বাবেও কাম কৰিবলগীয়া হয় ৰিপৰ্ট কাৰ্ডখন চকচকীয়া হৈ থাকিব লাগিব আজিকালি আৰু বিশেষকৈ কৰ্পৰেট বা আজিকালি ৰাজনীতিত সেই ৰিপৰ্ট কাৰ্ড যেতিয়া কেন্দ্ৰিক ৰাজনীতি হৈছে তেতিয়াহ'লে সেইখিনি কাম কৰিবই লাগিব আৰু বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী যি চৰকাৰখন সেই চৰকাৰখনত তেখেতে কৈছে যে কোনো মানুহ এনেই বহি থাকিবই নোৱাৰে নিজে কাম নাথাকিলে নিজাববীয়াকৈ 4টামান কাম নিজৰ ওপৰত জাপি লৈ পেলাই সেইখিনি কৰিবই লাগিব চ' আফটাৰ পাৰফৰ্মেঞ্চ মেটাৰ্ছ কিন্তু তাৰ মাজতে যদি তেখেতৰ হাতত সময় থাকে তেতিয়াহ'লে অনুগ্ৰহ কৰি তেখেতক এসাঁজ বনাই খুৱাব ক'ব ৰাজনীতিটো ভাল কৰেই চাহ মজদুৰ সংঘৰ ৰাজনীতিও তেখেতে ভাল কৰে খোৱা বোৱা পাকঘৰৰ ৰাজনীতিটো তেখেত কিন্তু পিছপৰা নহয় পলিটিকেল পাকঘৰ চাই থকাৰ বাবে অশেষ ধন্যবাদ আপোনাকো অশেষ ধন্যবাদ যে সময় উলিয়াই আমি আপোনাক এসাঁজ বনাই খোৱালে অকণমান ৰাজনীতিৰ কথাও পাতিলোঁ খানা ভাল হ'লে নাই নাজানো খানা খুব ভাল হৈছে সেইকাৰণে আকৌ ধন্যবাদ আপোনালৈ আৰু দৰ্শক আপোনালোকলৈও অশেষ ধন্যবাদ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড